এয়া মোৰ স্কুললৈ যোৱা ৰাস্তা কে সদায় বুকাই বুকাই বৰষুণ দিলে মানে খোজকাঢ়ি গৈ থাকিব লাগে। গোটেই চাৰিওফালে বাগান আছে, সেইকাৰণে পৰিৱেশটো দেখিবলৈ ধুনীয়া লাগে। স্কুলখন একদম পুৰা বাগানৰ আমাৰ মাজত আছে। পৰিৱেশটো ধুনীয়া হয়, নিজান স্কুলৰ একদম পঢ়াৰ পৰিৱেশ আৰু। কিন্তু এই ৰাস্তাটোৰ কাৰণে যে ইমান বেছি কষ্ট হয় নহয়, বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত কষ্ট হয়। সিহঁতি যে কিমানবাৰ স্কুললৈ আহোঁতে পৰে ঠিক নাই মানে। চাওকচোন বাৰু এইটো ৰাস্তাত বাৰু কেনেকৈ বাৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিব পাৰে স্কুললৈ। ভাবকচোন কেনেকুৱা কষ্ট হৈছে সিহঁতৰ। তেওঁলোকক স্কুল গৈ পাই পাছত দেখাম বাৰু। लेटरा देखा था ना छो মিড ডে মিল দিয়া হৈছে, তো তাহাঁতি খাবলৈ গৈছে ভাত। সৰু এনেকৈ ব্লগ দিম বুলি ভাবিছোঁ যে দিনটো কি কৰি থাকোঁ। স্কুললৈ অহা সময়খিনিতো তেনেকৈ টাইম নহয় ব্লগ কৰা, চ' ভাবিলোঁ এতিয়া অকণমান টাইম পাইছোঁ আৰু মই স্কুলত খাবলৈ অকণমান সৰুকৈ টিফিন এটা লৈ আহোঁ। ভোক লাগে যিহেতু দুটালৈকে থাকিব লাগে, সেইকাৰণে ভোক লাগে। সৰু টিফিন এটা লৈ আহোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ বলক। আপেল নাচপতি এনেদৰে কাটি পেলাই লৈ আহিছোঁ। এয়া খাই লওঁ এতিয়া টিফিনটো। আপেল লৈ আহিছোঁ আৰু এয়া নাচপতিকেইটা বহুত সোৱাদ হয় খাবলৈ। এতিয়া খাই মেলি হৈ গ'ল। বলক আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া কি কি খেলিছে আপোনালোকক অলপ দেখাওঁ। কিষণ, বিহান, ধন আৰু জেবিয়াৰ। এতিয়া এই স্কুলৰ পৰা জাষ্ট পাইছোঁহি আৰু পাই মুখ হাত ধুই একদম ফ্ৰেছ হৈ লৈছোঁ পুৰা ধুনীয়াকৈ। এতিয়াহে পুৰা ফ্ৰেছ লাগিছে, কাৰণ অথনি স্কুললৈ যাওঁতে জিজাক বৰষুণ দিছে আৰু এনেকুৱাই তিতিলোঁ বৰষুণত। স্কুটি লৈ যাওঁ মই স্কুললৈ, আৰু হ'লেও মানে ৰেইনটো পিন্ধি গৈছিলোঁ যদিও পুৰা তিতি মেলি শেষ আৰু। আৰু এতিয়া স্কুলৰ পৰা আহি পাই দেখিছোঁ এইটো পাৰ্চেল এটা আহিছে। এতিয়া পাৰ্চেলটো আনবক্স কৰিবলৈ লৈছোঁ। এনেই এনেকৈ দেখাই দিছোঁ আৰু পাৰ্চেলটো। এতিয়া এয়া কলডিলৰ পকৰি বনি আছে। তাৰপাছত আৰু বনালোঁ কলডিলৰ ভাজি, ভাত আছে। ভাতৰ লগত আজি এয়া কলডিলৰ পকৰি বনালোঁ। তাৰপিছত এয়া হৈছে কলডিলৰ ভাজি আৰু ভাত। এনেদৰে আৰু খাই লওঁ এতিয়া মই। আজিলৈ ইমানখিনিয়ে আছিলে, আৰু যদি ভিডিঅ'টো ইমানখিনিলৈকে চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে এটা কমেণ্ট কৰি থৈ যাব। তেন্তে আজিলৈ আহোঁ, বাই বাই।